নৃত্যকে জীৱনৰ মতবাদ হিচাপে মই নিজস্ব দস্তুৰ নিৰ্ধাৰণ কৰিছোঁ আৰু এই দস্তুৰৰ নাট্যপ্ৰেমী ৰাইজৰ বাবে সুখবৰ। টিচিএন ইনষ্টিটিউট অফ ক্ৰিয়েটিভ স্কিল এণ্ড পাৰফৰ্মিং আৰ্টছত চলি থকা নাটখনিৰ অৱশেষত বৃহস্পতিবাৰে পাঞ্জাৱাৰীস্থিত শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰদৰ্শিত কৰা হয়। এই নাটখনৰ নাম পঁইতাচোৰা। এই নাটখনি নিৰঞ্জন ভূঞাই ৰচনা আৰু পৰিচালনা কৰিছে। লগতে নাটখনিৰ সংগীত ব্যৱস্থাপনা কৰিছে ইপাল কলিতাই, পোহৰৰ ব্যৱস্থাপনা তপন কুমাৰ বৰুৱাৰ, সামগ্ৰিক ব্যৱস্থাপনা আৰু মঞ্চ সজ্জাত সঞ্জিত শৰ্মা আছে। বৃহস্পতিবাৰে প্ৰদৰ্শিত কৰা এই নাটখন উপভোগ কৰিলে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, জ্যেষ্ঠ সাংবাদিক বন্দীপ গোস্বামীৰ লগতে আন বহুকেইজন বিশিষ্ট ব্যক্তিয়ে। পঁইতাচোৰা এখন আধুনিক কবিতাৰ ওপৰত বেছ কৰি সৃষ্টি হোৱা নাটক। আপোনালোকে ইতিমধ্যে উপভোগ কৰি গম পাইছে। নাটকখন 1993 চনতে ৰচনা কৰিছিলে, কিন্তু ভাল লগা কথাটো হ'ল যে আজিও দৰ্শকে একেই আৱেগেৰে আদৰি লয়, আৰু যেতিয়া দৰ্শকে আদৰি লয় আমাৰ ভাল লাগে। মঞ্চত আমি থিয় হোৱা গোটেইবোৰৰে ভাল লাগে। মোৰ অনুভৱ এইখন নাটকক লৈ বেলেগ ধৰণৰ এটা আৱেগ জড়িত হৈ আছে। আজিৰ পৰা 10 বছৰ আগতেই মই এইখন নাটকৰ আজি যিটো ভূমিকাত কৰিছোঁ সেইটো ভূমিকাত কৰিছিলোঁ। তাৰপিছত বিভিন্ন কাৰণত নাটকৰ পৰা কিছু পৰিমাণে আঁতৰি থকা হৈছিল, কিন্তু এটা বিশেষ অতি দুখ লগা কাৰণত মানে এই আজি যিটো চৰিত্ৰ মই কৰিছোঁ সেই চৰিত্ৰ বেলেগ এগৰাকী অভিনেত্ৰীয়ে কৰি আছিল। তেওঁ কিছু অসুস্থ হোৱাৰ কাৰণে মাত্ৰ 4 দিনৰ প্ৰস্তুতিৰে ভয়, শংকা আৰু ভাল লগা অনুভৱেৰে আজি ষ্টেজত উঠিছোঁ। যদি দৰ্শকে ভাল পাইছে তেতিয়াহ'লে আমি সুখী আৰু। নহয়, মোৰ এটা আগৰ পৰা এটা হেৰি আছিলে যে আধুনিক কবিতা আমাৰ দিনত তেতিয়া আধুনিক কবিতা আৰু সৰ্বসাধাৰণৰ মাজত এখন মানে আভিজাত্যৰ দেৱাল এখন আছিল। আমিয়ে ভয় কৰিছিলোঁ কবিতা বুজি পাম নে, যাম নে তাত। আমি হ'লোঁ লয় থকা, ছন্দ থকা কবিতা পঢ়া, আধুনিক কবিতা বুজি নাপাইছিলোঁ। আৰু মই ইংৰাজী মিডিয়ামত পঢ়া, গতিকে অসমীয়া নাটক লিখিব ইচ্ছা গ'ল, যিহেতু অসমীয়া সাহিত্য জানিব লাগিব। সেইকাৰণে কিছুমান কবিতা চবিতাৰ মানে কিতাপ চিতাপ আনিছিলোঁ, পঢ়োঁ। তাৰপিছত ভাবিলোঁ যে নাই, অসমীয়া কবিতা একচুৱেলি সৰ্বসাধাৰণৰ ওচৰলৈ যাব লাগে। কেইজনমানৰ মাজতেই বা অকল ইণ্টেলেকচুৱেল চামৰ মাজত থাকিলে নহ'ব। গতিকে এখন নাটক লিখি পাৰোঁ নেকি চাওঁ বুলি ভাবি আছিলোঁ। হঠাৎ এই প্ৰথম যিটো কবিতা, সেই কবিতাটি এখন নাটকৰ দৰে। তাৰমানে সেইখন কবিতাৰ কথা চিন্তা কৰি শুই গৈছিলোঁ। এঘণ্টাৰ পিছত সাৰ পালোঁ। সাৰ পাই পেলাই যেতিয়া নাট্যকাৰৰ কল্পশক্তি আৰু কলম আৰু কাগজ এক হৈ যায়, তেতিয়া নাট্যকাৰে গম নাপায় কেনেকৈ লিখে। এইটো এটা ইনৰিয়াটিক প্ৰক্ৰিয়া। সেই প্ৰক্ৰিয়াতে ৰাতিপুৱালৈ নাটকখন কমপ্লিট হৈছিলে। কিন্তু এক্সপেৰিমেণ্ট কৰিলোঁ, নাটকখনে সৰ্বসাধাৰণ পাৰে নে নাই। লখিমপুৰতে হওক, গুৱাহাটীৰ অ'পেন এয়াৰতে হওক, প্ৰায় হাজাৰ হাজাৰ মানুহৰ সন্মুখত নাটকখন এই 93, 94, 95 আমি এক্সপেৰিমেণ্টেলি কৰিলোঁ। আৰু সৰ্বসাধাৰণে একদম মানে খাটি খোৱা মানুহেও নাটকখন লৈছে। ছাকচেছ বুলিয়ে ধৰিছোঁ তাৰমানে। সেইটোৱে।